পবিত্ৰ শংখ হোৱা। ওম শান্তি। আজিৰ মুৰলী 25 তাৰিখ 3 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, অন্তৰ্মুখী হৈ বিচাৰ সাগৰ মন্থন কৰা, তেতিয়া আনন্দ আৰু নিচাত থাকিবা। তোমালোক পিতাৰ সমান শিক্ষক হৈ যাবা। প্ৰশ্ন, কিহৰ আধাৰত আন্তৰিক আনন্দ স্থায়ী হৈ থাকিব পাৰে? উত্তৰ, স্থায়ী আনন্দ তেতিয়া থাকিব যেতিয়া আনৰো কল্যাণ কৰি সকলোকে আনন্দিত কৰিবা। দয়াশীল হোৱা, তেতিয়া আনন্দিত হৈ থাকিবা। যিসকল দয়াশীল তেওঁলোকৰ বুদ্ধিত থাকে যে আমাক সৰ্ব আত্মাৰ পিতাই পঢ়াই আছে, পাৱন কৰি আছে, আমি বিশ্বৰ মহাৰজা হওঁগৈ। এনেকৈ তেওঁলোকে আনন্দ দান কৰি থাকে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. আমি গোপীবল্লভ গোপগোপী এইটো আনন্দত বা নিচাত থাকিব লাগে। অন্তৰ্মুখী হৈ বিচাৰ সাগৰ মন্থন কৰি পিতাৰ সমান শিক্ষক হ'ব লাগে। 2. সুদামাৰ দৰে নিজৰ সকলো স্থানান্তৰ কৰাৰ লগতে পঢ়া শুনাও ভালকৈ কৰিব লাগে। বিনাশৰ পূৰ্বে পিতাৰ পৰা পুৰা উত্তৰাধিকাৰ ল'ব লাগে। কুম্ভকৰ্ণ নিদ্ৰাত শুই থকাসকলক জগাব লাগে। বৰদান, মধুৰতা গুণৰ দ্বাৰা সংস্কাৰৰ মিলন কৰি মংগল মিলন কৰোঁতা পবিত্ৰ শংখ হোৱা। শ্লোগান, বিদেহীবোধৰ অভ্যাস কৰা। এইটো অভ্যাসে আকস্মাত আহিবলগীয়া কাকতত উত্তীৰ্ণ কৰাব। ওম শান্তি।